নমস্কাৰ, মই আজি উপস্থিত আছোঁ ককিলামুখত। মই আছোঁ অৰণ্য মানৱ যাদৱ পায়েংদেৱৰ ঘৰত। আৰু আপোনালোকে জানে আমি গছপুলি ৰোপণ কৰি আছোঁ। বৰ্তাৰ ঘৰত আছোঁ আমি, আৰু তেখেতক আমি অকণমান মৰম যাচিব বিচাৰিছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ লগত আহিছে পৰিভ্ৰমী পৰিয়ালৰ সদস্য চিত্তৰঞ্জন গগৈ দা। তেখেতক মই অনুৰোধ জনালোঁ। আৰু আছে আমাৰ লগত মাধৱ, মোৰ বাল্য বন্ধু হয় মাধৱ ৰাজবংশী। আৰু আটাইতকৈ ভাল লগা কথা এইটোৱে যে আজিৰ প্ৰজন্মই গছ লতা এইবোৰ বিষয়ে জানে বা পৃথিৱীখন সেউজীয়া কৰাত যে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে, সেইবাবে আমি বহুত সৌভাগ্যৱান বুলি ক'ব লাগিব। কিছু সংখ্যক লোকে কৰা নাই যদিও বহুত মানুহ লাগি আছে, প্ৰকৃতিপ্ৰেমী বহুত ব্যক্তি আছে। তাৰ মাজতে মই ক'ব বিচাৰিছোঁ মাধৱ আছে, তেওঁ আচলতে গছপুলি বহুত গছ চিনি পায়। সেইবাবে তেওঁক মই মোৰ ফালৰ পৰা, আমাৰ পৰিভ্ৰমী পৰিয়ালৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। তেখেতো আমাৰ লগত জড়িত হৈ আছে। আমি এখনি সম্বৰ্ধনা পত্ৰৰে বৰ্তাক অকণমান সন্মান যাচিব বিচাৰিছোঁ। মাধৱক মই অনুৰোধ জনালোঁ। সম্বৰ্ধনা পত্ৰখনি মই পাঠ কৰি দিবলৈ অনুৰোধ জনাইছোঁ আমাৰ পৰিয়ালৰ সদস্য চিত্তৰঞ্জন দাক। দেখিবা নাই? দেখিব। পৰিভ্ৰমী ফেচবুক পেজৰ তৰফৰ পৰা অৰণ্য মানৱ পদ্মশ্ৰী ডক্টৰ যাদৱ পায়েংদেৱলৈ সম্বৰ্ধনা। টাং 14/12/2025। গছ থাকিলে মানুহ থাকিব, গছে মানুহে জীয়াই থকাৰ সংকল্পেৰে আগুৱাই গৈ আপুনি অসাধ্যক সাধন কৰি বিশ্বত যি খ্যাতি লভিছে তাত আমি অসমবাসী অতিকৈ আনন্দিত। আপোনাৰ দৰে এজন মহান ব্যক্তি আমি লগ পাই বহু কথা জানিলোঁ বা জানিবলৈ প্ৰয়াস কৰিছোঁ। মূলাই কাঠনি খ্যাত এখন অৰণ্য সৃষ্টি কৰি পৃথিৱীতেই আপুনি সমাদৰ পাবলৈ সক্ষম হৈছে। মানুহৰ মনত একাগ্ৰতা মনোবল থাকিলে আন একো পৰিস্থিতিয়েই যে বাধা দিব নোৱাৰে তাৰ প্ৰমাণ আপুনি আমাক দি গৈছে। আপোনাৰ পৰা উত্তৰ পুৰুষে বহু শিকিলে, লগতে সাহস অনুপ্ৰেৰণা আদি পাবলৈ সক্ষম হ'ল। আপোনাৰ এই মহান যাত্ৰা সদায়ে ব্ৰতি থাকক। আপোনাৰ পথেৰে আমি আগুৱাই যোৱাৰ প্ৰয়াস কৰিম। আপুনি সুস্বাস্থ্যৰ গৰাকী হৈ থাকক। নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। প্ৰকৃতিৰ প্ৰতি প্ৰেম সদায়ে জাগৃত হৈ থাকক। মানুহৰ মাজত এই বাণী সদায়ে বিলাই থকাৰ আশাৰে ইতি পৰিভ্ৰমী পৰিয়ালৰ হৈ সৰুপথাৰ গোলাঘাট। বৰ্তমান জুবিনদাৰ নামত নাহৰ পুলি ৰোপণ কৰি থকা হৈছে। আৰু আচলতে এতিয়া সময় নহয়, খৰালি সময়ত গছপুলি ৰোপণ কৰা নহয়। আমিও প্ৰায় বন্ধই ৰাখিছোঁ গছপুলি ৰোপণ কৰা। যিবিলাক ওচৰত চোৱা চিতা সঘনাই কৰিব পৰা হয় তেনেকুৱা গছপুলিসমূহ আমি ৰোপণ কৰিছোঁ। অকণমান কৈ দিয়ক। নাই, জুবিনৰ নাহৰ পুলি ভাল পাইছিল, নাহৰ বিষয়ে গানো গাইছে। কিন্তু জুবিনে গোটেই গানটো নাহৰৰ গুণাগুণটো সি নক'লে মানুহক। সেইটো অকণমান থাকি গ'ল। সি জানে কিন্তু মানুহক কোৱা নাছিল। সকলোৱে অসমীয়া মানুহে জানে বুলি ভাবিছিল, সেইকাৰণে সি ইমান বুজাই নক'ল। আগতে কি হয়, আমি চকুৰে দেখিবলৈ পোৱাত পোহৰ কোনে বিলাইছিল? নাহৰ গুটিয়ে বিলাইছিল। সেয়া নাহৰ গুটি জ্বলাই পেলাই কিতাপ পঢ়িব লাগে, ঘৰত ভাত খাব লাগে। আগতো তেল নাছিল, ব্ৰিটিছ অহাৰ পিছতে তেলৰ উদঘাটন হৈছে। গতিকে নাহৰৰ গুণাগুণ আকৌ বৰদৈচিলা আহিলে, পাতকিলাও তাত কিমান ডাঙৰ কাম। তাত লিখা দেৱ দেৱ মহাদেৱ, সেইবিলাক বাক্য লিখিলে বৰদৈচিলা ঘৰটো ভাঙি। তেতিয়াতো খেৰী ঘৰে থাকে মানুহৰ। আৰু ঢেঁকী থোৰা, তাৰ ধানটোত মানে সোনকালে, তেতিয়া আগত ঢেঁকী আছিল, ঢেঁকী খুন্দিলে তাৰ নাহৰ গুটিৰ থোৰাটোৰে হেৰি হৈ যায়, তেতিয়া ধান সোনকালে হয়। তেনেকুৱাবিলাক গুণাগুণ তাৰ নাহৰ গছৰ বহুত ভূমিকা আছে থকাৰ কাৰণে সি নাহৰ ফুল যেতিয়া ফুলে সুগন্ধি আহে, সি সেইকাৰণে খুব ভাল পায় সেইবিলাক। সেইকাৰণে জুবিনে যিবোৰ প্ৰকৃতিক লৈ গান ৰচনা কৰিলে, হয়তো পৃথিৱীত সি কিমান 52,000 নে কিমান গান ৰচনা কৰিছে বিভিন্ন ভাষাত। সেইকাৰণে তেনেকুৱা জাতীয় চেতনা থকা আৰু জুবিনৰ নাম লৈ নাহৰ পুলিটো ৰুওঁতে সদায় মনত ৰাখিব লাগিব। আৰু সেইকাৰণে তোমালোকক কৈছোঁ যে তোমালোকৰ আশে পাশে থকা উত্তৰে দক্ষিণে মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত
যিমান দলং আছে জুবিনৰ নামত এখন ফৰেষ্ট বনক উত্তৰত যি ডিষ্ট্ৰিক্টে পায় তাহাঁতে বনাওক দক্ষিণত যিটোৱে পায় সিহঁতে বনাওক তেতিয়া কি হ'ব জুবিনৰ যেতিয়া কেছেটটো বজাই দিবা গছবোৰ যেতিয়া ডাঙৰ হ'ব আমি অক্সিজেন পাম জীয়াই থাকিবলৈ তাৰ গানটো শুনিব পাৰিম মানে মানুহ জীয়াই থাকিলে অক্সিজেন পালে গানটো শুনিব আৰু তেতিয়া তাৰ প্ৰকৃতিৰ লগত অৱদান কৰি সি মৰিও অমৰ হৈ যাব আমি সেইটোৰ বাদে বিকল্প ব্যৱস্থা কৰিব লাগিব কাৰণ তাকতো মৰাটো মাৰিলেই ৰাইজে কোনোবাই ফাঁচিও হৈ যাব কিন্তু সি জীয়াই থাকিবলৈ হ'লে এইটো পদক্ষেপটো আমি ল'ব লাগে শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ ওপৰত যিমান দলং দিছে উত্তৰে দক্ষিণে এখন সৰু সৰু ফৰেষ্ট বনাই আমি সেইটো কাৰণ সেইটো দলঙেদি পৃথিৱীৰ বিভিন্ন দেশৰ মানুহে অহা যোৱা কৰিব আৰু তেতিয়া জুবিনৰ নামত যেতিয়া তাৰ ফটোখন থাকিব তাৰ কেছেটটো তেতিয়া বজাবলৈ মন যাব তাৰ যিমানটো গান ৰচিলে তাৰ গানবিলাক সকলোৱে যি মন যায় তাক শুনিব পাৰিব আৰু জুবিন মৰিও অমৰ হৈ যাব সেই কথাটো চিন্তা কৰিবা আৰু বিশেষকৈ তোমালোকক কৈছোঁ শিৱসাগৰ ডিষ্ট্ৰিক্টতো বহুত আছে তোমালোক গাৰ্লছ কলেজৰ ছাত্ৰীবিলাকে ইমান পানীত গৈ তাত 10 জোপা খকন গছ ৰুই আছে এতিয়াতো 4 ফুট 5 ফুট গোলাই হৈ গ'ল পানীৰ মাজতে আহিছে তেনেকুৱাবিলাক আছে ছাত্ৰ আৰু ছাত্ৰীসকলৰ মনোযোগটো বেছি ছাত্ৰতকৈ সেইকাৰণে মই ভাবোঁ যে আমি মহিলাৰ সংখ্যাও বেছি যে ভোটাৰ সংখ্যা বেছি হ'ল অসমতে হ'ল নে ভাৰততে হৈছে পায় ভোটাৰ সংখ্যা সেইকাৰণে তেখেতসকলক শিক্ষাৰ মা যেতিয়া বুলি মাতোঁ আমি মা গৰ্ভৰ পৰা তেওঁলোকক পাইছোঁ গতিকে তেওঁলোকৰ ভূমিকা কম নহয় পৃথিৱীৰ কাৰণে সেইকাৰণে আমি আশা ৰাখিছোঁ তোমালোকৰ এই চেনেলৰ পৰিভূমি এনজিঅ'ৰ থ্ৰুৰেদি সংগঠনৰ যোগেদি শিৱসাগৰ ডিষ্ট্ৰিক্টটোত যিমান আছে খালী ঠাই সেইবিলাক ফিল আপ কৰি আৰু কৰিব লগা বহু কাম আছে ৰাণী ফৰেষ্টটোত তাত বান্দৰ আৰু মানুহৰ সংঘাত হয় কিয় হয় ৰাণী ফৰেষ্টটোত ফল মূলৰ গছ এজোপাও নাই নহয় গোলাঘাটত ফলঙিতে এইবোৰ গছ গছনিবোৰ ভাঙি দিছে এতিয়া তাতে হাতীৰ যিটো কৰ্দি নুমলীগড় অইল ৰিফাইন এইটো মানুহ পেট বাঢ়িছে খায় হাতীয়ে যে খাই জীয়াই থাকে ৰাস্তাই বন্ধ কৰি দিছে ইহঁতে ক'লৈ যাব এতিয়া মানুহৰে খাব গোলাঘাট 90% ফৰেষ্ট ৰিজাৰ্ভ সেইটো চব মানুহে দখল কৰি আছে তাত তেতিয়া ধান খেতি নোহোৱা হ'ল চাহ গছৰ খেতি হাতীয়েতো নাখায় সেই তেনেকুৱা কিছুমান বিলুপ্ত হৈ গৈছে সেইকাৰণে তাত আকৌ নতুনকৈ ঘূৰি আহিবৰ কাৰণে ফৰেষ্টত তাত মই টেঙাৰদিন মই 5 হেক্টৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আমি তাত পুলি ৰুই আহিছোঁ আকৌ ঘূৰাই আনিবলৈ সেই য'ত হাত চাপৰি বজালে পানী বুৰবনি আহে গেলিপত তাত মানে সেইকাৰণে পৰ্যটকৰ বিকাশ কৰি মানে ফৰেষ্টৰ লগত কথা পাতি আছোঁ কিবা পাৰোঁ যদি আৰু তাৰ বিশ্বজিতকো কৈছোঁ আৰু মৃণাল শইকীয়াকো কৈছোঁ যদি কিবা কৰিব পাৰোঁ এইটো পৰ্যটকৰ বিকাশৰ থল আছে তাত বহুত ধনশী নৈ পাৰতে আৰু ভাল লাগিছে আৰু তাত যিখন স্কুল গৈছে তাৰ সি সাঁচি গছকে বহুত গোটেইটো সাঁচি গছ বিকিয়ে চাগে বহুত পইচা পাব সেইখন LP স্কুলত মই তাত গৈছোঁ মানে শনিবৰীয়া চৰা তেতিয়া যাওঁ সেইকাৰণে এতিয়া নতুন প্ৰজন্মই তাত শিকিছে এতিয়া গছ গছনি নাচিছে ল'ৰা ছোৱালীও নাচিবলৈ শিকিছে আৰু খুব ভাল লাগিল আৰু তাত গৈ ধন্যবাদ জনাইছোঁ বৰ্তা এইখিনিত বান্দৰ বুলি কওঁতে মনত পৰিছে সিদিনাখন আচলতে এজন কৃষকে ফেচবুক পোষ্ট এটা কৰিছিলে যে বান্দৰৰ সমস্যাটো বিধানসভাৰ মজিয়ালৈ নিব পাৰিনি মই ভিডিঅ' এটা আগত আপলোড কৰিছোঁ এনেকৈ যে বান্দৰৰ কি কাৰণে বান্দৰৰ সমস্যা হয় অসমত কি বান্দৰ পোৱা যায় সেইটোত বহুত তাৎপৰ্য বিষয়ত মই IS অফিচাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ লগতো কথা পাতিছোঁ DFOৰ লগতো কথা পাতিছোঁ যে ডাইৰেক্ট বান্দৰক মানে গুলীয়াই হত্যা কৰিবলৈ এইটো আইন নাই কিন্তু বান্দৰৰ সমস্যা কমাবলৈ হ'লে আমি ৰিজাৰ্ভবিলাকত ফল মূলৰ গছ ৰুৱাই আৰু তাতকৈ ডাঙৰ কাম হৈ বান্দৰে বছৰেকত 3 পোৱালি দিয়ে 2টাকে দিয়ে বা 3টাকে দিয়ে তেতিয়া তাৰ জনসংখ্যাটো বেছি হ'ব সেইকাৰণে বান্দৰৰ প্ৰজন ক্ষমতাটো কমাব পাৰি নেকি এইটো সংসদত গৃহীত হ'লেহে তেতিয়া ট্ৰেংকুলাইজ কৰি পেলাই প্ৰজন ক্ষমতাটো কমাব পাৰি সেইটো মানে আলোচনা বিলোচনা কৰি MP বিলাককো কৈছোঁ এইবিলাক য'তে যি পাওঁ সেইবিলাকৰ বিষয়ে কৈছোঁ যেতিয়া হাতী আৰু মানুহৰ সংঘাত বান্দৰ আৰু মানুহৰ সংঘাত কমি যাব আমি ভাবিছোঁ আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকত 58টা নতুন চৰ চাপৰিত হাতী খাদ্য বান্দৰ খাদ্য ৰোৱাটোৱে
মই আশা কৰিছোঁ। আৰু বান্দৰে খাই বুলি আজিকালি মানুহে ঘৰতো ফল মূলৰ গছ নোৰোৱা হ'ল হে। আৰু এই কথাটো মনত ৰাখিবা যে বান্দৰৰ খাদ্য পনিয়ল খায়, সি গছটো ভাঙিব নোৱাৰে, ফলটো খাব কেতিয়াবা গৈ, তাৰ কাঁইট থাকে যে। পনিয়ল গছটো এতিয়া ল'ৰা ছোৱালীয়ে চিনিয়েই নাপায় নহয়, লেটেকুটো চিনিয়েই নাপায়। গতিকে সেইবোৰ প্ৰজাতিৰ থলুৱা গছৰ যিটো প্ৰজাতিৰ গছ গছনিবিলাক ৰুবলৈ মই আহ্বান জনাইছোঁ। আৰু অকণমানি আমলখিটো এপোৱা গাখীৰৰ ভিটামিন, এই ৰাজস্থানৰ বা অন্যান্য ৰাজ্যৰ ডাঙৰ আমলখিটো ভিটামিন ইমান নাই, আমাৰ থলুৱা অসমৰ আমলখিটো এপোৱা গাখীৰৰ ভিটামিন থাকে। সেইখিনি মানে ৰোপণ কৰি তোমালোকে য'তে ৰাস্তা ঘাটে ল'ৰা ছোৱালীক ঘৰে ঘৰে দিবা। আৰু তাতকৈ ডাঙৰ কাম এটা হেৰিটো কৰিছোঁ, টাইৱানৰ ৰাষ্ট্ৰপতিৰ লগত 7 দিন 7 ৰাতি থাকি ৰাষ্ট্ৰপতি ভৱন ফিটা কাটি যিটো অনুভৱ হ'ল, 7 দিন সাৰে স্কুল কলেজ ইউনিভাৰ্চিটি ফৰেষ্ট আৰু দুবিধ গছপুলি ৰুবলৈ দিয়ে। সেইটো বগা চন্দন ৰঙা চন্দন। তেতিয়া মই সুধিলোঁ, মেডাম ইমানবোৰ গছ গছনি আছে, দুবিধ গছ কিয় ৰুৱাইছে? তেতিয়া কৈছে বোলে ইকনমিকেল ভেলুটো বহুত বেছি। 1 কেজি বগা চন্দন 7,200 টকা ইয়েনৰ মুদ্ৰাত, 1 কেজি ৰঙা চন্দন 20,000 টকা। পৃথিৱীত তেনে গছ নাই, মিছাইলে চব মৰি যাব কিন্তু ৰঙা চন্দন নমৰে। সেইকাৰণে চাইনা টাইৱানৰ সেইটো গছেই বেছি। সেইটো কোনে দিলে? বীৰাপ্পানাই মহীশূৰৰ স্মাৰ্কলিং কৰি দিয়াৰ কাৰণে ইহঁত ডেভেলপ হৈ গ'ল, ভাৰতবৰ্ষৰ ৰসাতলে গ'ল। হিয়েনচাঙে অথচ হিমালয় পৰ্বতটোত খোজকাঢ়ি ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষা জ্ঞান লৈ গোটেইটো টোপোলাত টাপলি বান্ধি লৈ গ'ল। আৰু চীন দেশত টাইৱানত কোনোদিন সিহঁতে ছাত্ৰ ছাত্ৰীক ইংৰাজী হিন্দী নপঢ়ুৱায়, নিজৰ মাতৃভাষাই পঢ়িব। আৰু মটৰ চাইকেল চলাব নিদিয়ে, মোবাইল ইউজ কৰিব নিদিয়ে। সেইকাৰণে সিহঁতৰ দেশ ডেভেলপ। খেলা ধূলাৰ পৰা ধৰি যিমান আছে ইহঁতে বহুত মানে এক্সপিৰিয়েঞ্চ আগবঢ়া। সেইকাৰণে মই এতিয়া ৰিচেণ্টলি চীন আমাৰ দেশৰ আমাৰ বৰ্ডাৰত, অসমৰ বৰ্ডাৰ, অৰুণাচলৰ বৰ্ডাৰ, উত্তৰ পূৰ্বাঞ্চলৰ বৰ্ডাৰ, যেনে কেতিয়াবা যুদ্ধ লাগিবও পাৰে, ঠিক নাই। গতিকে আৰু আমি বাংকাৰত সোমাই থাকিবলৈ হ'লেও অক্সিজেন, গছ থাকিলে অক্সিজেন পাম। সেইকাৰণে ৰঙা চন্দনটো শিলচৰ IITত 1 হেক্টৰ পুলি পচাব দিছোঁ। উত্তৰ পূৰ্বাঞ্চলত লাগিলে ঘৰে ঘৰে ৰুৱক, স্কুল কলেজবিলাকত ৰুৱক। সেইটো হ'লে মানে আমি সকাহ পাম। এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত বহুতখিনি ৰুলোঁ বাৰু, শোণিতপুৰ ৰুলোঁ। সেইকাৰণে সেইবোৰ পদক্ষেপটো লোৱা ভাল। আৰু সেইবোৰ বহুত কষ্টলি, বহুত দাম। সেইকাৰণে সেইবিলাক তোমালোকে অকণমান চেষ্টা কৰা। এই যিসকল IFS আহে শিৱসাগৰ, তেওঁলোকক সুধি ল'বা, এইবিলাক জানিবলৈ ইচ্ছা কৰিবা। তেতিয়া তোমালোকৰ আগ্ৰহটো চাই পেলাই তেওঁলোকে সৎ পৰামৰ্শ দিব। সৎ পৰামৰ্শ দিছেনে বেয়া, বহিৰাজ্যখিনি নিদিবও পাৰে, বহিৰাজ্যখিনি নিদিবও পাৰে।